হে গাইজ, মই বিতুপন গগৈ। মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছোঁ। আজি আমি এই ইউটিউব চেনেলত ক্লাছ 10ৰ ছায়েন্সৰ চেপ্টাৰ নম্বৰ 10 পোহৰ প্ৰতিফলনৰ প্ৰতিসৰণৰ ওপৰত ডিছকাছ কৰিম। ঠিক আছে, আমি যোৱা ভিডিঅ'ত কি ডিছকাছ কৰিলোঁ এই চেপ্টাৰটো যে আমি প্ৰথমতে চালোঁ উত্তল দাপোনত কেনেদৰে প্ৰতিবিম্ব গঠন হয়, আৰু তাৰপিছত আমি কি চালোঁ এই চেপ্টাৰটো প্ৰথম প্ৰশ্নাৱলী। হয়নে? তোমালোকে চালানে ভিডিঅ'টো? যদি চোৱা নাই চাবা এবাৰ। আজি আমি কি কৰিম, এটা নতুন টপিকৰ ওপৰত ডিছকাছ কৰিম, আৰু সেই টপিকটো হৈছে যে কি গোলাকাৰ দাপোনৰ দ্বাৰা প্ৰতিফলনৰ বাবে চিহ্ন পঠা। মানে কি আমাৰ গোলাকাৰ দাপোনত যেতিয়া কি হ'ব প্ৰতিফলন হ'ব, মানে কি পোহৰ ৰশ্মি প্ৰতিফলন হ'ব, তেতিয়া তাক আমি চিহ্নবোৰ কেনেদৰে চাম। ঠিক আছে, মানে কি আমি চিহ্নবোৰ কেনেদৰে বুজাম। হ'ব, এতিয়া চাই লওঁ প্ৰথম পইণ্টটো কি কৈছে, যে লক্ষ্যবস্তু সদায় দাপোনৰ বাওঁহাতে ৰখা হয়। ঠিক আছে, মানে কি হ'ব, ধৰি লোৱা আমাৰ এখন ধৰি লোৱা তুমি আমাৰ অৱতল দাপোন। ঠিক আছে, এতিয়া ইয়াত কি হ'ব, আমাৰ ধৰি লোৱা তুমি মেৰু পি, এইটো ফ'কাছ এফ, এইটো হৈছে ভাস্কেন্দ্ৰ চি। হ'ল, আৰু ধৰি লওঁ আমি এখন উত্তল দাপোন এনেকৈ হ'ল। এতিয়া কি হ'ব আমাৰ ইয়াত হ'ব মেৰু হৈছে এইটো পি, এইটো হৈছে ফ'কাছ এফ, এইটো হৈছে ভাস্কেন্দ্ৰ চি। হ'ল, এতিয়া কি কৰা হ'ব, আমাৰ দাপোনৰ ক্ষেত্ৰত সদায় লক্ষ্যবস্তু কি হ'ব, আমাৰ দাপোনখনৰ বাওঁহাতে ৰাখিব। ঠিক আছে, মানে কি হ'ব, আমাৰ অৱতল দাপোনৰ ক্ষেত্ৰত এইফালে ৰখা হ'ব বাওঁফালে এ বি, আৰু উত্তল দাপোনৰ ক্ষেত্ৰতো কি হ'ব, আমাৰ এনেকৈ বাওঁফালে ৰখা হ'ব। ঠিক আছে, এইফালে এ বি। হ'ল ইমানলৈকে। ঠিক আছে, তাৰপিছত কি কৈছে আমাৰ ইয়াকে বুজায় যে লক্ষ্যবস্তুৰ পৰা পোহৰ বাওঁ দিশৰ পৰা আহি দাপোনত পৰেহি। মানে কি যিহেতু আমাৰ লক্ষ্যবস্তু বাওঁ দিশত আছে, সেইকাৰণে কি বুজাব যে লক্ষ্যবস্তুৰ পৰা পোহৰ আহি ক'ত পৰিব, আমাৰ এই দাপোনখনৰ বাওঁফালে, মানে কি হ'ব বাওঁ দিশৰ পৰা আহি দাপোনখনত পৰিবহি। মানে কি হ'ব, এই লক্ষ্যবস্তুৰ পৰা আমাৰ পোহৰ ৰশ্মি কি হ'ব দাপোনখনত এনেকৈ বাওঁফালৰ পৰা পৰিবগৈ। ঠিক আছে, মানে কি হ'ব আমাৰ বাওঁ দিশৰ, বা কি তুমি এইটো লিখিব পাৰা আপতিত ৰশ্মি দিশ বুলি লিখিব পাৰা। ঠিক আছে, যিহেতু কি হ'ব আমাৰ লক্ষ্যবস্তুৰ পৰা ৰশ্মি গৈ দাপোনখনত আপতিত হ'বগৈ, সেইকাৰণে কি কৰিম আমি ইয়াত কি বুলি লিখিম, আপতিত ৰশ্মিৰ দিশ। আপতিত ৰশ্মিৰ কি হ'ব দিশ। হ'ল, ঠিক তেনেকৈ কি হ'ব আমাৰ এইফালে কি হ'ব, আমাৰ আপতিত ৰশ্মিৰ দিশটো এইফালে হ'ব, মানে কি হ'ব বাওঁফালৰ পৰা সদায় দাপোনখন গৈ পৰিবগৈ। ঠিক আছে, এইটো ইয়াত কি হ'ব আমাৰ আপতিত ৰশ্মিৰ দিশ। ঠিক আছে, এতিয়া কি হ'ব আমাৰ 1 নম্বৰ পইণ্টটো হ'ল এইটো। এতিয়া 2 নম্বৰ পইণ্টটো কি কৈছে, আমাৰ মুখ্য অক্ষৰ সমান্তৰাল সকলো দূৰত্ব দাপোনখনৰ মেৰুৰ পৰা জোখা হ'ব। আৰু সদায় মনত ৰাখিবা তোমালোকে যে আমাৰ কি হ'ব মুখ্য অক্ষৰ সমান্তৰালত আমাৰ যিখিনি পইণ্ট আছে, মানে কি আমাৰ মুখ্য অক্ষত কি আছে, ফ'কাছ আছে, ভাস্কেন্দ্ৰ আছে, আকৌ কি হ'ব আমাৰ এইটো লক্ষ্যবস্তু আছে। ঠিক ধৰি লোৱা তুমি আমাৰ এইটো প্ৰতিবিম্বটো ধৰি লোৱা আমাৰ এডোখৰত আছে। ঠিক আছে, আমি জানো যে কি অৱতল দাপোনত কি হয় প্ৰতিবিম্বটো এনেকৈ উল্টা হয়, হয়নে? ধৰি লোৱা তুমি বি ডেছ আৰু কি হৈছে আমাৰটো এ ডেছ। হ'ল, মানে কি হ'ব আমাৰ সদায় তোমালোকে মনত ৰাখিবা আমাৰ এই দাপোনখনৰ এই দুইখন দাপোনৰ মেৰুৰ পৰা কি হ'ব আমাৰ মুখ্য অক্ষত যিখিনি পইণ্ট থাকিব ফ'কাছ, ভাস্কেন্দ্ৰ বা লক্ষ্যবস্তু বা কি আমাৰ এইখিনি প্ৰতিবিম্ব, সেই সকলোবোৰ ক'ৰ পৰা জোখা হ'ব, এই আমাৰ দাপোনখনৰ মেৰুৰ পৰা জোখা হ'ব। ঠিক আছে, ঠিক তেনেকৈ কি হ'ব আমাৰ ইয়াতো এনেকৈ দাপোনখনৰ মেৰুৰ পৰা কি হ'ব আমাৰ ইয়াত আমাৰ লক্ষ্যবস্তু জোখা হ'ব, বা কি এনেকৈ ফ'কাছৰ দূৰত্ব জোখা হ'ব, বা কি হ'ব আমাৰ যিহেতু উত্তল দাপোনত কি হয় প্ৰতিবিম্ব সদায় দাপোনখনৰ পিছফালে গঠন হয়, সেইকাৰণে কি হ'ব আমাৰ এই প্ৰতিবিম্ব দূৰত্ব ক'ৰ পৰা জোখা হ'ব, আমাৰ এই পি পৰা জোখা হ'ব। ঠিক আছে, বাকী আমাৰ ফ'কাছৰ দূৰত্ব, ঠিক আছে, বাকী আমাৰ ফ'কাছ দৈৰ্ঘ্য, সেই সকলোবোৰ দূৰত্ব আমাৰ ক'ৰ পৰা জোখা হ'ব, এই দাপোনখনৰ এই পি বিন্দু বা কি এই মেৰুৰ পৰা। ঠিক আছে, এতিয়া 3 নম্বৰটো চাই লোৱা কি দিয়া আছে আমাৰ, যে কি মেৰুৰ পৰা সোঁহাতে এক্স অক্ষৰ দিশে, মানে কি এক্স অক্ষ বুলি কেলৈ কৈছে, ধৰি লোৱা আমাৰ এইডাল হৈছে এক্স এক্সিছ। ঠিক আছে, এনেকৈ ধৰি লোৱা এক্স ডেছ বুলি, এইফালে এক্স ডেছ, এইফালে হৈছে এক্স। ঠিক আছে, এইডাল হ'ব আমাৰ এক্স অক্ষ। ঠিক আছে, আৰু কি কৈছে আমাৰ মেৰুৰ পৰা সোঁহাতে পজিটিভ এক্স, এইফালে কি হয় আমাৰ পজিটিভ এক্স হয়, আৰু এইফালে কি হয় আমাৰ নিগেটিভ হয়, আৰু সেইকাৰণে কি কৈছে পজিটিভ এক্স অক্ষৰ দিশত বুলি কৈছে জোখা সকলো দূৰত্ব ধনাত্মক, আৰু মেৰুৰ পৰা বাওঁ দিশে নিগেটিভ এক্স অক্ষৰ দিশত জোখা সকলো দূৰত্ব ঋণাত্মক ধৰা হয়। মানে কি তোমালোকে সদায় মনত ৰাখিবা আমাৰ এই প'ল বা কি মেৰুৰ পৰা কি হ'ব, এই মেৰুৰ পৰা আমাৰ যিমানে কি হ'ব এনেকৈ সোঁফালে দূৰত্বসমূহ জোখা হ'ব, সিমানে কি হ'ব আমাৰ তাৰ ভেলুখিনি পজিটিভ হ'ব বা কি ধনাত্মক হ'ব। ঠিক আছে, আৰু কি হ'ব আমাৰ বাওঁফালে কি হ'ব আমাৰ ঋণাত্মক হ'ব। হ'ল, মানে কি হ'ব আমি যদি অৱতল দাপোনৰ ক্ষেত্ৰত ফ'কাছ দৈৰ্ঘ্য যদি জোখোঁ, তেতিয়া আমি ক'ৰ পৰা জোখিব লাগিব, এই মেৰুৰ পৰা জোখিব লাগিব, আৰু সেইটো আমাৰ সদায় কি হ'ব, সদায় নিগেটিভ হ'ব। ঠিক আছে, সেইকাৰণে কি হ'ব আমাৰ এইফালে তোমালোকে কি বুলি লিখিব পাৰা, যে বাওঁফালে বাওঁ দিশৰ দূৰত্ব বুলি লিখি লোৱা। এইফালে কি হ'ব আমাৰ যে বাওঁ দিশৰ দূৰত্ব, মানে কি এইফালৰ পৰা আমি যিমানখিনি দূৰত্ব জোখিম সেইখিনি সদায় কি হ'ব আমাৰ নিগেটিভ হ'ব। হ'ল, আৰু কি হ'ব আমাৰ এই পলৰ পৰা যিমানে এইফালে আমি জোখিম সিমানে কি হ'ব দূৰত্বখিনি পজিটিভ হ'ব। ঠিক আছে,
ঠিক সেইদৰে কি হ'ব ইয়াতো এনেকৈ পলৰ পৰা এইফালে কি হ'ব আমাৰ নিগেটিভ হ'ব বাকী মেৰুৰ পৰা এইফালে নিগেটিভ হ'ব আৰু কি হ'ব আমাৰ এই সোঁফালে কি হ'ব সদায় পজিটিভ হ'ব দূৰত্বখিনি ঠিক আছে ইমানলৈকে বুজি পালা এতিয়া আমি চাই লওঁ আমাৰ 4 নম্বৰটো কি দিয়া আছে 4 নম্বৰটো কি কৈছে চাই লোৱা যে কি কৈছে আমাক মুখ্য অক্ষৰ লম্বভাৱে ওপৰলৈ প্লাছ y অক্ষৰ দিশত জোখা সকলো দূৰত্ব ধনাত্মক হয় মানে কি আমাৰ মুখ্য অক্ষৰ এপাত আছে আৰু মুখ্য অক্ষৰ কি হ'ব আমাৰ লম্বকে যিটো আমাৰ y এক্সিছ মানে কি হয় আমি জানো যে কি আমাৰ এই ওপৰলৈ কি হয় y এক্সিছ হয় হয়নে এনেকৈ কি হয় আমাৰ এইটো y ডেছ এইফালে কি হয় x ডেছ হয় নাই মানে কি হ'ব আমাৰ y অক্ষৰ ফালে কৈছে নহয় মানে কি ওপৰটো আমি পজিটিভ বুলি ধৰোঁ তলতো আমি কি নিগেটিভ বুলি ধৰোঁ নে এইটো সদায় পজিটিভ হয় এইটো নিগেটিভ হয় হয়নে ঠিক নাকি এইটো পজিটিভ হয় এইটো কি হয় নিগেটিভ হয় নাই সেইকাৰণে কি কৈছে আমাৰ যে আমাৰ এই মুখ্য অক্ষৰ লম্বভাৱে পজিটিভ y অক্ষৰ দিশত কি বুলি কৈছে ওপৰলৈ জোখা সকলোবোৰ দূৰত্ব ধনাত্মক হ'ব মানে কি হ'ব আমাৰ লক্ষ্যবস্তুৰ যিটো আমাৰ কি হ'ব দূৰত্ব বা কি আমাৰ লক্ষ্যবস্তুৰ যিটো আমাৰ হেৰি হ'ব উচ্চতাটো সেইটো সদায় আমি কি ধৰিব লাগিব পজিটিভ ধৰিব লাগিব কাৰণ কেলৈ আমাৰ এই মুখ্য অক্ষৰ কি হৈছে আমাৰ লম্বভাৱে আছে আৰু কি কৈছে ই ওপৰলৈ আছে মানে কি হ'ব ই প্লাছ y অক্ষৰ দিশত আছে দেখিছা নহয় সেইকাৰণে কি হ'ব আমাৰ এই যিটো আমাৰ এনেকুৱা ধৰণৰ উচ্চতাবোৰ হ'ব সেই সকলোবোৰ কি হ'ব বা কি দূৰত্ববোৰ হ'ব সেই সকলোবোৰ পজিটিভ হ'ব ঠিক আছে এতিয়া আমাৰ 5 নম্বৰটো চোৱা কি দিয়া আছে যে মুখ্য অক্ষৰ লম্বভাৱে আৰু তললৈ -y অক্ষৰ দিশত জোখা সকলো দূৰত্ব ঋণাত্মক ধৰা হয় মানে কি আমাৰ এই মুখ্য অক্ষৰ লম্বভাৱে তললৈ যিখিনি আমাৰ কি আছে দূৰত্ব আছে মানে কি হ'ব এই আমাৰ অৱতল দৰ্পণৰ ক্ষেত্ৰত এইটো কি হ'ব আমাৰ প্ৰতিবিম্ব দূৰত্বটো হ'ব মানে কি প্ৰতিবিম্ব উচ্চতাটো হ'ব সেই প্ৰতিবিম্ব উচ্চতাটো কি হ'ব আমাৰ কাৰণে ঋণাত্মক হ'ব কাৰণ কেলৈ ই -y অক্ষৰ দিশত কি আছে আমাৰ এই মুখ্য অক্ষৰ লম্বকে আছে ঠিক আছে এইখিনি আমি কি ক'ব লাগিব এতিয়া আমি যিখিনি প্ৰব্লেম কৰিম বা কি নিউমেৰিকেল কৰিম সেইখিনি আমি এই আমাৰ এই 5টা চিহ্ন পথা আমি লগাব লাগিব ঠিক আছে এইখিনি তোমালোকে মনত ৰাখিব লাগিব কিন্তু তোমালোকে লিখি লোৱা প'জ কৰি হ'ব এইখিনি বুজি পালা নহয় এতিয়া সামাৰি দি দিছোঁ যে কি হ'ব আমাৰ এইখন আছিলে কি আমাৰ দাপোনখন অৱতল দাপোন এখন আছে উত্তল দাপোন এতিয়া কি হ'ব তোমালোকে সদায় মনত ৰাখিবা আমাৰ প্ৰথমতে কি আছিলে যে আমাৰ দাপোনৰ ক্ষেত্ৰত সদায় লক্ষ্যবস্তু বাওঁ দিশে ৰখা হয় আৰু কি হ'ব সেইকাৰণে বাওঁফালৰ পৰা আমাৰ আপতিত ৰশ্মিসমূহ সদায় কি হয় দাপোনত আহি পৰেহি ঠিক আছে তাৰপিছত 2 নম্বৰ কি কৈছিলে আমাক যে আমাৰ এই মুখ্য অক্ষৰ কি বুলি কৈছিলে এইটো F এইটো C আৰু এইটো কি হৈছিলে আমাৰ লক্ষ্যবস্তু আছিলে ঠিক নাকি এইটো প্ৰতিবিম্ব এই সকলোবোৰৰ কি হ'ব দূৰত্ব ক'ৰ পৰা জোখা হ'ব আমাৰ এই দাপোনখনৰ মেৰুৰ পৰা জোখা হ'ব ঠিক আছে তাৰপিছত কি আছিলে আমাৰ 3 নম্বৰটো আছিলে যে কি হয় আমাৰ এই দাপোনখনৰ সদায় সোঁফালে মানে কি হয় পজিটিভ x এক্সিছৰ ফালে কি হয় আমাৰ দূৰত্বখিনি পজিটিভ হয় আৰু কি হ'ব আমাৰ দাপোনখনৰ বাওঁফালে কি হ'ব আমাৰ নিগেটিভ x এক্সিছৰ ফালে কি হ'ব আমাৰ দূৰত্বসমূহ নিগেটিভ হয় ঠিক আছে আৰু তাৰপিছত কি আছিলে আমাৰ এই 4 নম্বৰটো এইটো আছিলে মানে কি হয় আমাৰ এই মুখ্য অক্ষৰ লম্বকে যিটো আমাৰ কি আছে পজিটিভ y এক্সিছৰ ডাইৰেকশ্যনত কি আছে আমাৰ দূৰত্বটো হ'ব সেই দূৰত্বসমূহ আমাৰ সদায় কি হ'ব পজিটিভ হ'ব আৰু কি হ'ব আমাৰ 5 নম্বৰটো কি আছিলে মুখ্য অক্ষৰ লম্বভাৱে নিগেটিভ y ডাইৰেকশ্যনত কি হ'ব আমাৰ যিখিনি দূৰত্ব হ'ব সেই সকলোবোৰ আমাৰ কাৰণে কি হ'ব আমাৰ নিগেটিভ বা কি ঋণাত্মক হ'ব ঠিক আছে এইখিনি আছিলে আমাৰ কি দাপোনৰ কাৰণে চিহ্ন পথা প্ৰতিফলনৰ ক্ষেত্ৰত গোলাকাৰ দাপোনৰ হ'ল এতিয়া আমাৰ কি হ'ব তোমালোকে সদায় মনত ৰাখিবা যে কি আমাৰ মেৰু আৰু লক্ষ্যবস্তুৰ মাজৰ যিটো দূৰত্ব হ'ব তাক আমি কি বুলি ক'ম লক্ষ্যবস্তুৰ দূৰত্ব বুলি ক'ম ঠিক আছে আৰু সেইকাৰণে কি হ'ব আমাৰ তোমালোকে লিখি ল'বা যে কি হ'ব মেৰু আৰু লক্ষ্যবস্তুৰ মাজৰ দূৰত্ব কি বুলি কোৱা হ'ব আমাৰ লক্ষ্যবস্তুৰ দূৰত্ব তাক কিহে বুজাব স্মল ইউৱে বুজাব ঠিক আছে বোলা হয় হ'ল আৰু কি হ'ব ঠিক তেনেকৈ আমাৰ মেৰুৰ পৰা প্ৰতিবিম্বৰ মাজত যিটো দূৰত্ব হ'ব তাক আমি কি বুলি ক'ম প্ৰতিবিম্ব দূৰত্ব বুলি ক'ম ঠিক আছে তোমালোকে লিখি ল'ব যে কি মেৰু আৰু প্ৰতিবিম্বৰ মাজৰ দূৰত্ব কি বুলি কয় প্ৰতিবিম্ব দূৰত্ব প্ৰতিবিম্ব দূৰত্ব আৰু এটা কিহে বুজাব স্মল ভিয়ে বুজাব বোলা হয় ঠিক আছে ইমানলৈকে বুজি পালা আৰু কি হয় আমি জানো যে কি আমাৰ এই মেৰু আৰু ফ'কাছৰ মাজৰ দূৰত্বটোক আমি কি বুলি ক'ম ফ'কাছ দৈৰ্ঘ্য বুলি কওঁ তাৰ আমি ডেফিনেশ্যনটো পাইছিলোঁ ঠিক আছে এতিয়া কি হ'ব আমাৰ এইটো মহাই দিওঁ যে লক্ষ্যবস্তুৰ দূৰত্ব প্ৰতিবিম্বৰ দূৰত্ব আৰু আমাৰ ফ'কাছ দৈৰ্ঘ্যৰ মাজত এটা কি আছে ৰিলেশ্যন আছে ঠিক আছে এতিয়া সেইটো কি হ'ব আমাৰ সেইটো কি হ'ব আমাৰ দাপোনৰটো সূত্ৰ হ'ব ঠিক আছে তোমালোকে লিখি লোৱা যে কি
দাপোনৰ গোলাকাৰ দাপোনৰ কি বুলি লিখিবা গোলাকাৰ দাপোনৰ লক্ষ্যবস্তুৰ দূৰত্ব প্ৰতিবিম্বৰ দূৰত্ব আৰু ফোকাছৰ মাজৰ এটা কি আছে আমাৰ সম্পৰ্ক আছে ঠিক আছে আৰু সেই সম্পৰ্কটো কি হ'ব আমাৰ কাৰণে যে হেতুক আমি কি বুলি কম দাপোনৰ সূত্ৰ বুলি কম ঠিক আছে দাপোনৰ সূত্ৰ আৰু সেই সূত্ৰটো কি হয় যে 1/v plus 1/u equal to কি হ'ব আমাৰ 1/f ঠিক আছে য'ত কি হ'ব আমাৰ v টো হৈছে কি আমাৰ প্ৰতিবিম্বৰ দূৰত্ব u টো কি হ'ব আমাৰ লক্ষ্যবস্তুৰ দূৰত্ব আৰু f টো কি হ'ব আমাৰ ফোকাছ দৈৰ্ঘ্য আৰু ফোকাছ দৈৰ্ঘ্যটো কি হয় মেৰু আৰু মুখ্য ফোকাছৰ মাজৰ দূৰত্বটো ঠিক আছে এটা তোমালোকে মনত ৰাখিবা এইটো আমাৰ দুইখন কি হ'ব দাপোনৰ কাৰণে হ'ব মানে কি অৱতল আৰু উত্তল দুইখন দাপোনৰ কাৰণে হ'ব ঠিক আছে অৱতল আৰু উত্তল দাপোনৰ ক্ষেত্ৰত ঠিক আছে মানে কি আমাৰ দুইখন দাপোনৰ ক্ষেত্ৰতে কি হ'ব আমাৰ 1/v plus 1/u equal to কি হ'ব আমাৰ 1/f ঠিক আছে ইয়াৰ আমি প্ৰব্লেম কৰিম হ'ব আমাৰ উদাহৰণত যিকেইটা দি থোৱা আছে সেইকেইটা আমি ডিছকাছ কৰিম ইয়াত হ'ব এতিয়া আমি চাম যে কি বিবৰ্ধন কি হয় ঠিক আছে তোমালোকে এইটো পজ কৰি লিখি লোৱা এতিয়া আমি চাই লওঁ যে কি বিবৰ্ধন কি হয় এতিয়া চাই লোৱা বিবৰ্ধনক তোমালোকে মনত ৰাখিবা সদায় স্মল এমৰ সহায়ত বুজোৱা হয় ঠিক আছে আৰু কি কৈছে এই গোলাকাৰ দাপোনে উৎপন্ন কৰা বিবৰ্ধনে প্ৰতিবিম্বটো লক্ষ্যবস্তু আকাৰৰ সাপেক্ষে কিমান গুণ ডাঙৰ বা সৰু তাকে বুজায় মানে কি আমাৰ যেতিয়া গোলাকাৰ দাপোনত কি হয় লক্ষ্যবস্তুৰ কাৰণে কি হয় প্ৰতিবিম্বটো গঠন হয় সেই প্ৰতিবিম্বটো লক্ষ্যবস্তুৰ তুলনাত কিমান গুণ ডাঙৰ বা কিমান গুণ সৰু হয় তাকে বুজাবলৈ কি ব্যৱহাৰ কৰে বুলি কৈছে বিবৰ্ধন ব্যৱহাৰ কৰে ঠিক আছে আৰু ই কি হয় সদায় ইয়াক প্ৰতিবিম্ব উচ্চতা লক্ষ্যবস্তুৰ উচ্চতাৰ অনুপাতেৰে প্ৰকাশ কৰা হয় মানে কি হয় যদি কি কৰা হ'ব লক্ষ্যবস্তুৰ উচ্চতা h বুলি ধৰা হয় আৰু প্ৰতিবিম্ব উচ্চতাটো h' তেন্তে গোলাকাৰ দাপোনে উৎপন্ন কৰা বিবৰ্ধনটো কি হ'ব আমাৰ m equal to প্ৰতিবিম্ব উচ্চতা ডিভাইডেড বাই কি হ'ব আমাৰ লক্ষ্যবস্তুৰ উচ্চতা ঠিক আছে মানে কি হ'ব আমাৰ ইহঁতক বিবৰ্ধনক প্ৰতিবিম্ব উচ্চতা আৰু লক্ষ্যবস্তুৰ উচ্চতাৰ সহায়ত কি অনুপাতৰ সহায়ত বুজোৱা হয় ঠিক আছে আৰু সেইকাৰণে কি লিখা হৈছে m equal to h' ডিভাইডেড বাই h হ'ব এই আমাৰ সূত্ৰটো কি হ'ব আমি যেতিয়া প্ৰব্লেম কৰি তেতিয়া আমাৰ তাত দৰকাৰ হ'ব ঠিক আছে এতিয়া কি হ'ব বিবৰ্ধন আৰু কি হ'ব লক্ষ্যবস্তু দূৰত্ব আৰু প্ৰতিবিম্ব দূৰত্ব ইহঁতৰ মাজতো কি আছে এটা ৰিলেশ্যন আছে ঠিক আছে আৰু সেই ৰিলেশ্যনটো কি হ'ব যে m equal to কি হয় -v ডিভাইডেড বাই u ঠিক আছে য'ত কি হৈছে v টো আমাৰ যে প্ৰতিবিম্বৰ দূৰত্ব আৰু কি হৈছে আমাৰ u টো হৈছে আমাৰ লক্ষ্যবস্তুৰ দূৰত্ব ঠিক আছে এইটো এটা কি হ'ব আমাৰ এটা ৰিলেশ্যন হ'ব ঠিক আছে বা তোমালোকে এইটো কেনেদৰে লিখিব পাৰা যে m equal to h' ডিভাইডেড বাই h equal to -v/u তেনেকৈও লিখিব পাৰা ঠিক আছে এইটোৱে কি হ'ব আমাৰ কাৰণে বিবৰ্ধন হ'ল তোমালোকে বুজি পালা এতিয়া আমি কি কৰিম ইয়াৰ পিছৰ উদাহৰণ ডিছকাছ কৰিম ঠিক আছে তোমালোকে লিখি লোৱা পজ কৰি এতিয়া চাই লওঁ আমাৰ কুৱেশ্যনটো কি দি থোৱা আছে যে কি সুধিছে আমাক বাহন এখনৰ পিছলৈ চোৱা উত্তল দাপোন এখনৰ ভাঁজ ব্যাসাৰ্ধ 3.00 মিটাৰ ঠিক আছে তাৰপিছত কি কৈছে আমাক দাপোনখনৰ পৰা 5.00 মিটাৰ দূৰত্বত থকা বাছ এখনৰ প্ৰতিবিম্বৰ স্থান প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰিবলৈ কৈছে ঠিক আছে এটা কি হ'ব আমাৰ সলিউশন লিখি লোৱা যে কি কৈছে ধৰি লোৱা আমাৰ এখন উত্তল দাপোন ঠিক আছে আৰু উত্তল দাপোনখন কি বুলি কৈছে আমাৰ এখন বাহন এখন লাগি আছে বুলি কৈছে আৰু ইয়াৰ ভাঁজ ব্যাসাৰ্ধ কিমান বুলি কৈছে আমাৰ 3 মিটাৰ ঠিক আছে ভাঁজ ব্যাসাৰ্ধ কিমান 3 মিটাৰ এইটো যদি ফোকাছ হয় এইটো যদি কি হয় আমাৰ মুখ্য ফোকাছ এইটো হৈছে আমাৰ ভাঁজ কেন্দ্ৰ আৰু আমি জানো যে কি আমাৰ ভাঁজ কেন্দ্ৰৰ পৰা আমাৰ এই মেৰুৰ মাজৰ যিটো দূৰত্ব হয় সেইটোৱে কি হ'ব আমাৰ কাৰণে হ'ব ভাঁজ ব্যাসাৰ্ধ হয়নে মানে কি হ'ব আমাৰ এই গোলাকাৰ উত্তল দাপোনখনৰ কাৰণে যিটো আমাৰ গোলাকাৰ পৃষ্ঠ হ'ব তাৰ আমাৰ ব্যাসাৰ্ধটোক আমি কি বুলি কওঁ ভাঁজ ব্যাসাৰ্ধ বুলি কওঁ আৰু সেইটো আমাৰ মেৰু আৰু এই ভাঁজ কেন্দ্ৰৰ মাজৰ দূৰত্বটোৱে হ'ব আৰু সেইকাৰণে কি হ'ব ইয়াৰ আমাৰ দূৰত্বটো কিমান ভাঁজ ব্যাসাৰ্ধ কিমান দি থোৱা আছে 3.00 মিটাৰ ঠিক আছে এতিয়া লিখি লোৱা সেইকাৰণে দিয়া আছে উত্তল দাপোনখনৰ কি আছে ভাঁজ ব্যাসাৰ্ধ আৰু ভাঁজ ব্যাসাৰ্ধ কিহেৰে বুজোৱা যায় কেপিটেল আৰ সহায়ত বুজোৱা যায় কেপিটেল আৰ ইকুৱেল কিমান দি আছে আমাৰ যে 3.00 মিটাৰ আৰু কি হয় আমি জানো যে কি আমাৰ এই যিখন কি থাকে দাপোন থাকে সেই দাপোনখনৰ সোঁফালে আমাৰ যিবোৰ দূৰত্ব ধৰোঁ আমি সদায় কি ধৰোঁ পজিটিভ ধৰোঁ আৰু সেইকাৰণে কি হ'ব আমাৰ ইয়াৰ ভেলুটো কি হ'ব পজিটিভ হ'ব মানে কি হ'ব ধনাত্মক হ'ব প্লাছ
3.00 মিটাৰ ঠিক আছে তোমালোকে বুজি পালা তাৰপিছত কি দি আছে আমাৰ দাপোনখনৰ পৰা 5.00 মিটাৰ দূৰত্বত থকা বাছ এখনৰ প্ৰতিবিম্ব স্থান বুলি কৈছে মানে কি দাপোনখনৰ পৰা 5.00 মিটাৰ দূৰত্বত থকা বাছ এখনৰ বুলি কৈছে আৰু যিহেতু কি ইয়াৰ প্ৰতিবিম্ব ওলাব লাগে আৰু সেইকাৰণে কি হ'ব বাছখন আমাৰ কাৰণে কি হৈ যাব লক্ষ্যবস্তু হৈ যাব আৰু তাৰ দূৰত্ব সেইকাৰণে কিমান হ'ব 5.00 মিটাৰ হ'ব আৰু আমি জানো যে কি আমাৰ দাপোনখনৰ সদায় বাওঁফালে কি হয় লক্ষ্যবস্তু থাকে আৰু সেইকাৰণে কি হ'ব বাছখন যিহেতু লক্ষ্যবস্তু হ'ব সেইকাৰণে কি হ'ব আমাৰ লক্ষ্যবস্তু বাছখন আমাৰ এইফালে থাকিব ঠিক আছে আৰু কি হ'ব এই বাছখন ইয়াৰ দূৰত্বটো কিমান গৈছে আমাৰ এই মেৰুৰ পৰা যে 5.00 ঠিক আছে মানে কি দাপোনখনৰ পৰা 5.00 মিটাৰ হয়নে আৰু সেইকাৰণে কি হ'ব এই দূৰত্বটো কি হ'ব আমি মেৰুৰ পৰা জুখিব লাগিব আৰু সেইকাৰণে আমাক কি দি থোৱা আছে লিখিব লাগিব এতিয়া আমি যে লক্ষ্যবস্তুৰ দূৰত্ব লিখিব লাগিব যিহেতু বাছখন কি হৈছে আমাৰ লক্ষ্যবস্তু হৈছে লক্ষ্যবস্তুৰ দূৰত্ব আৰু আমি লক্ষ্যবস্তুৰ দূৰত্ব কিহেৰে বুজাওঁ স্মল ইউ সহায়ত বুজাওঁ ইকুৱেল টু কি হ'ব আমাৰ 5.00 মিটাৰ এতিয়া যিহেতু কি হৈছে আমাৰ যে আমাৰ এই দাপোনখনৰ বাওঁফালে কি আছে লক্ষ্যবস্তু আছে আৰু আমি জানো যে কি আমাৰ দাপোনখনৰ বাওঁফালে থকা সকলোবোৰ দূৰত্ব কি হয় আমাৰ কাৰণে নিগেটিভ বা কি ঋণাত্মক হয় আৰু সেইকাৰণে কি লিখিব লাগিব আমি লক্ষ্যবস্তুৰ দূৰত্বটোৰ আগত কি বহাব লাগিব মাইনাছ চাইন বহাব লাগিব ঠিক আছে মানে কি হ'ব তোমাৰ -5.00 মিটাৰ এইটো বুজি পালা কাৰণ কেলৈ আমাৰ দাপোনখনৰ বাওঁফালে আমাৰ যিবোৰ দূৰত্ব হয় সেইবোৰ সদায় কি হয় সদায় ঋণাত্মক হয় বা কি নিগেটিভ হয় আৰু সেইকাৰণে কি হ'ব আমাৰ লক্ষ্যবস্তু যিহেতু কি দাপোনখনৰ বাওঁফালে আছে সেইকাৰণে কি হ'ব আমাৰ ইয়াৰ দূৰত্বটোৰ আগত মাইনাছ চাইন আহিব ঠিক আছে ইমানকৈ বুজি পালা মানে কি তোমালোকে এতিয়া মনত ৰাখা যে কি আমাৰ লক্ষ্যবস্তুৰ দূৰত্বৰ আগত সদায় কি হ'ব মাইনাছ চাইন বহিব কাৰণ কেলৈ আমাৰ লক্ষ্যবস্তু সদায় দাপোনখনৰ বাওঁফালে থাকে ঠিক আছে এতিয়া কি কৰিবলৈ কৈছে আমাৰ প্ৰতিবিম্বটোৰ স্থান উলিয়াবলৈ কৈছে প্ৰকৃতি উলিয়াবলৈ কৈছে আৰু আকাৰ উলিয়াবলৈ কৈছে এতিয়া কি হ'ব স্থান উলিয়াবলৈ হ'লে কি কৰিব লাগিব আমাৰ প্ৰতিবিম্বটোৰ কাৰণে প্ৰতিবিম্বৰ দূৰত্ব উলিয়াব লাগিব হয়নে আৰু প্ৰতিবিম্বৰ দূৰত্ব উলিয়াবলৈ হ'লে কি হ'ব 1/v আমি কি কৰিব লাগিব আমাৰ সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব দাপোনৰ 1/v প্লাছ 1/u ইকুৱেল টু কি 1/f আৰু সেইকাৰণে কি জানিব লাগিব এতিয়া আমি যে ভি ভেলটো যিহেতু উলিয়াব লাগিব সেইকাৰণে আমি এফ মানে কি ভাঁজ ব্যাসাৰ্ধ ভেলটো জানিব লাগিব আৰু আমি জানো যে কি ভাঁজ ব্যাসাৰ্ধ নহয় ফ'কাছ দৈৰ্ঘ্য ভেলটো জানিব লাগিব আৰু এতিয়া আমি জানো যে কি স্মল এফ মানে কি হয় ফ'কাছ দৈৰ্ঘ্য হয় আমি জানো যে ভাঁজ ব্যাসাৰ্ধ আৰু ফ'কাছ দৈৰ্ঘ্যৰ মাজত কি আছিলে এটা ৰিলেশ্যন আছিলে হয়নে সেইকাৰণে লিখি লোৱা আমি জানো যে কি হয় আমাৰ যে ভাঁজ ব্যাসাৰ্ধ আৰ ইকুৱেল টু কি হয় 2f হয় আৰু এফটো কি হয় ফ'কাছ দৈৰ্ঘ্য হয় আৰু সেইকাৰণে কি আমি এফৰ ভেলটো ইয়াৰ পৰা উলিয়াব পাৰোঁ নে মানে কিমান আহিব আমাৰ r/2 হ'ব আৰু আৰ ভেলটো কিমান আছে 3 আছে মানে কি 3.00 আছে মানে /2 মানে কি আহিব তোমাৰ 1.5 মিটাৰ আহিব হ'ল মানে কি হ'ব এইটো আমাৰ ফ'কাছ দৈৰ্ঘ্য হয়নে ফ'কাছ দৈৰ্ঘ্য হ'ল এতিয়া কি হ'ব আমি যিহেতু প্ৰতিবিম্বটো দূৰত্ব উলিয়াব লাগিব আৰু সেইকাৰণে আমি এতিয়া কি ব্যৱহাৰ কৰিম যে দাপোনৰ আমি কি কৰিম এতিয়া সূত্ৰটো ব্যৱহাৰ কৰিম ঠিক আছে সেইকাৰণে লিখি লোৱা যিহেতু 1/v প্লাছ 1/u ইকুৱেল টু কি হয় আমাৰ 1/f হয় আৰু আমি কিয় ভেলু উলিয়াব লাগে 1/v মানে কি এই ভি ভেলটো উলিয়াব লাগে আৰু সেইকাৰণে কি হ'ব আমাৰ 1/vটো আমি এইফালে ৰাখিলোঁ সিফালে আমি কি লৈ যাম 1/uটো লৈ গুচি যাম সেইকাৰণে কি হ'ব -1/u আহিলে হ'ল এটা আমাৰ ভেলুখিনি বহাই দিয়া যে কি হ'ব আমাৰ 1/v ইকুৱেল এফৰ ভেলু কিমান মানে কি আমাৰ ফ'কাছ দৈৰ্ঘ্য ভেলুটো কিমান 1.5 1/, কি আছে আমাৰ 1.5 মাইনাছ এতিয়া আমাৰ ইউ ভেলুটো কিমান আছে -1/-5.00 হ'ল আৰু সেইকাৰণে আমি এতিয়া কি লিখিম যে 1/v ইকুৱেল টু 1/1.5 এইটো মাইনাছে মাইনাছে কি যাব প্লাছ হৈ যাব প্লাছ কি হ'ব আমাৰ 1/5.00 হ'ল এতিয়াতো তোমালোকে লসাগু লৈ লোৱা কিমান ওলাব যি কৰা তোমাৰ 7.5 আহিব হয়নে 7.5 লিখাতকৈ আমি কি কৰোঁ যে 1.5 ইনটু 5.00 লিখি লওঁ হ'ল এতিয়া কি হ'ব আমাৰ কাৰণে যে এইটো 1.5 কটা কৰি যাব থাকিলে কি 5.00 প্লাছ কি হ'ব আমাৰ এইটো 5.00 গ'ল আমাৰ কি থাকিলে এইটো 1.5 ঠিক আছে এতিয়া সেইকাৰণে কি হ'ব আমাৰ যে ইকুৱেল টু 1/v ইকুৱেল টু আমাৰ এইটো তলত কিমান আহিব যে 7.5 5×75 হয় আৰু যিহেতু কি এটা আগত পইণ্ট আছে সেইকাৰণে কি হ'ব 7.5 আহিব তাৰপিছত এইফালে কিমান আহিব আমাৰ 6.50 হ'ল আৰু সেইকাৰণে কি হ'ব এতিয়া আমাৰ যিটো এইটো কি কৰিম ডিভাইড কৰি আমি কিমান পাম এতিয়া ইয়াৰ ভেলুটো ৰ'বা আমি এটা কাম কৰোঁ এতিয়া ভি বুলি লিখি লওঁ ইকুৱেল টু কি হ'ব আমি যদি ভিটো ওপৰলৈ যাওঁ কি হ'ব এইটো উল্টা হৈ যাব সেইকাৰণে কি হ'ব এতিয়া আমাৰ 7.5 / 6.50 হ'ল এতিয়া ইয়াক যদি তোমালোকে কি কৰা হৰণ কৰা তেতিয়া আমাৰ ভেলুটো কিমান আহিব যে 1.15 মিটাৰ
ঠিক আছে এতিয়া আমি কি পালোঁ ভি ভেলুটো কিমান পাই গ'লোঁ 1.15 মিটাৰ মানে কি হৈ গ'ল আমাৰ এই ভি মানে কি আমাৰ প্ৰতিবিম্বৰ দূৰত্বটো আমি কি পালোঁ প্লাছ পালোঁ মানে কি পজিটিভ পালোঁ মানে কি বুজাইছে পজিটিভ মানে কি হ'ব আমাৰ এই প্ৰতিবিম্বটো ক'ত থাকিব আমাৰ দাপোনখনৰ পৰা কি হ'ব সোঁফালে থাকিব আমি জানো যে কি দাপোনৰ পৰা সোঁফালে আমি সকলোবোৰ দূৰত্ব কি ধৰোঁ ধনাত্মক ধৰোঁ আৰু সেইকাৰণে কি ইয়াৰ ভেলুটো যিহেতু ধনাত্মক আহিছে সেইকাৰণে কি হ'ব আমাৰ ইয়াৰ প্ৰতিবিম্বটো ক'ত গঠন হ'ব আমাৰ এই দাপোনখনৰ পিছফালে এনেকৈ গঠন হ'ব ঠিক আছে আৰু যিহেতু কি হৈছে আমাৰ উত্তল দাপোন আৰু সেইকাৰণে কি হ'ব প্ৰতিবিম্বটো আমাৰ কাৰণে অসৎ হ'ব হয়নে আৰু সেইকাৰণে তোমাক এতিয়া লিখি দিয়া যে কি প্ৰতিবিম্বটো দাপোনখনৰ পিছফালে 1.15 মিটাৰ দূৰত্বত থাকিব বাকি গঠন হ'ব বুলি লিখিব পাৰা ঠিক আছে এইটোৱে কি হৈ গ'ল আমাৰ প্ৰতিবিম্বৰ দূৰত্বটো হ'ল মানে কি প্ৰতিবিম্বৰ স্থানটো কি হ'ব এতিয়া আমাৰ যে দাপোনখনৰ পৰা 1.15 মিটাৰ পিছত ঠিক আছে এটা কি হ'ব আমাৰ ইয়াৰ কি উলিয়াবলৈ কৈছে প্ৰকৃতি উলিয়াবলৈ কৈছে আৰু আকাৰটো উলিয়াবলৈ কৈছে মানে কি হ'ব আকাৰটো কি হ'ব আকাৰটো উলিয়াবলৈ হ'লে কি গম পাব লাগিব যে কি আমাৰ ই লক্ষ্য বস্তুৰ তুলনাত কিমান গুণ ডাঙৰ বা কিমান গুণ সৰু হ'ব আৰু আমি জানো যে কি লক্ষ্য বস্তুৰ তুলনাত আমাৰ প্ৰতিবিম্বৰ আকাৰটো কিমান গুণ ডাঙৰ বা সৰু হয় তাক বুজাবলৈ আমাক কি ব্যৱহাৰ কৰে বিবৰ্ধন ব্যৱহাৰ কৰে আৰু সেইকাৰণে আমি কি কৰিব লাগিব বিবৰ্ধন ইউজ কৰিব লাগিব ঠিক আছে আৰু ইয়াৰ প্ৰকৃতিটো কি হ'ব আমাৰ অসৎ হ'ব দেই তোমালোকে মনত ৰাখিবা যিহেতু কি হৈছে আমাৰ উত্তল দাপোনৰ পিছফালে যিহেতু গঠন হৈছে আৰু সেইকাৰণে কি হ'ব ইয়াৰ প্ৰকৃতিটো অসৎ হ'ব ঠিক আছে কি লিখা তুমি প্ৰকৃতিটো কি হৈ যাব আমাৰ অসৎ হ'ল এতিয়া আমি কি কৰিম যিহেতু আমাৰ ইয়াৰ আকাৰটো সুধিছে এতিয়া আকাৰটো উলিয়াবলৈ আমি কি ব্যৱহাৰ কৰিম বিবৰ্ধন ব্যৱহাৰ কৰিম হ'ল এইটো মহাই দিওঁ তোমালোকে দেখোন পষ্ট কৰি লিখি লোৱা হ'ব মুঠতে তোমালোকে এই চাইনকেইটা চিহ্নকেইটা চাই ল'বা দেই কোনফালে কি থাকে সেইখিনি চাই লৈহে তোমালোকে প্ৰব্লেমবোৰ কৰিবা নহ'লে ভুল হ'ব আনচাৰটো হ'ল এতিয়া কি হ'ব আমাৰ আমি কি জানো যিহেতু কি হয় বিবৰ্ধন m ইকুৱেল টু কি হয় আমাৰ যে h ডেছ ডিভাইডেড বাই h ইকুৱেল টু কি মাইনাছ v বাই u হয় এতিয়া কি হৈছে আমাৰ ইয়াত নাজানো যে কি আমাৰ প্ৰতিবিম্বটো উচ্চতা কিমান হয় আৰু লক্ষ্য বস্তু উচ্চতা কিমান হয় সেইকাৰণে আমি কি h ডেছ ডিভাইডেড বাই h টো ব্যৱহাৰ নকৰোঁ আমি ডাইৰেক্ট কি ব্যৱহাৰ কৰিম m ইকুৱেল টু মাইনাছ v বাই u ব্যৱহাৰ কৰিম ঠিক আছে সেইকাৰণে কি হ'ব আমাৰ যে m ইকুৱেল টু কি লিখিম এতিয়া আমি মাইনাছ v ডিভাইডেড বাই u লিখিলোঁ হ'ল এতিয়া সেইকাৰণে কি হ'ব ইয়াত ভেলুখিনি বহাই দিয়া মাইনাছ v ভেলু কিমান আছিলে এতিয়া আমাৰ 1.15 মিটাৰ 15 মিটাৰ ডিভাইডেড বাই কি হ'ব আমাৰ u ভেলুটো কিমান আছিলে যে মাইনাছ 5.00 মিটাৰ হ'ল মাইনাছে কেঞ্চেল যাব মিটাৰ কেঞ্চেল যাব আৰু সদায় তোমালোকে মনত ৰাখিবা বিবৰ্ধনৰ কি নাথাকে ইউনিট নাথাকে দেই সেইটো মনত ৰাখিবা তোমালোকে এতিয়া কি হ'ব আমাৰ সেইকাৰণে 5 ইয়াক কৈ দিয়া 5 যদি 15 কৰা 5 দুগুণ কি হ'ব আমাৰ 10 আহিলে 3 15 মানে কি হ'ব এতিয়া আমাৰ প্লাছ আহিব মানে কি হ'ব প্লাছ 0.23 এইটো এটা পইণ্ট আছিলে নহয় সেইকাৰণে আগত জিৰ'টো দি দিওঁ প্লাছ 0.23 মানে কি হ'ব এতিয়া আমাৰ যিটো প্ৰতিবিম্ব গঠন হ'ব সেইটো কি হ'ব লক্ষ্য বস্তুৰ তুলনাত কি হ'ব 0.23 গুণ কি হ'ব ডাঙৰ হ'ব কাৰণ কেলৈ ই প্লাছ আছে যদি মাইনাছ থাকিলে সৰু হ'লহেঁতেন ঠিক আছে সেইকাৰণে কি হ'ব যিহেতু প্লাছ আছে সেইকাৰণে কি হ'ব আমাৰ প্ৰতিবিম্বটো লক্ষ্য বস্তুৰ তুলনাত 0.23 গুণ ডাঙৰ হ'ব ঠিক আছে সেইকাৰণে লিখি দিয়া এটাকে প্ৰতিবিম্বটো লক্ষ্য বস্তুৰ তুলনাত 0.23 গুণ ডাঙৰ হ'ব ঠিক আছে এইটো ল লিখিবা হ'ল এইটো বুজি পালা মানে কি যিহেতু আমাৰ আকাৰটো সুধিছে আমি সেইকাৰণে কি ক'ব লাগিব ইয়াত আমি বিবৰ্ধনটো জানিব লাগিব আৰু বিবৰ্ধনে কি বুজায় আমাৰ যে প্ৰতিবিম্বটো লক্ষ্য বস্তুতকৈ কিমান গুণ ডাঙৰ বা সৰু হ'ব আৰু যিহেতু কি ওলালে প্লাছ 0.23 ওলালে সেইকাৰণে কি হ'ব আমাৰ লক্ষ্য বস্তু প্ৰতিবিম্বটো কি হ'ব আমাৰ লক্ষ্য বস্তুৰ তুলনাত 0.23 গুণ ডাঙৰ হ'ব ঠিক আছে তোমালোকে পষ্ট কৰি লিখি লোৱা হ'ব বুজি পালা নহয় তোমালোকে সদায় এই চাইনখিনি চাই ল'বা মানে কি হ'ব আমাৰ দাপোনখনৰ কাৰণে কোনখিনি পজিটিভ হ'ব কোনখিনি নিগেটিভ হ'ব চাই ল'বা দেই হ'ল হ'ব তোমালোকে পষ্ট কৰি লিখি লোৱা এতিয়া আমি ইয়াৰ পিছৰ এক্সাম্পলটো চাম ঠিক আছে
এতিয়া চাই লওঁ কোৱেশ্যনটো কি সুধিছে যে কি কৈছে আমাক 15 সেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ অৱতল দাপোন এখনৰ সন্মুখত 25 সেণ্টিমিটাৰ দূৰত্বত 4 সেণ্টিমিটাৰ আকাৰৰ লক্ষ্যবস্তু ৰখা হৈছে ঠিক আছে তাৰপিছত কি কৈছে আমাক স্পষ্ট প্ৰতিবিম্ব এটা পাবলৈ দাপোনখনৰ পৰা কিমান দূৰত পৰ্দা এখন ৰাখিব লাগিব সুধিছে আৰু তাৰপিছত কি কৈছে আমাক প্ৰতিবিম্বৰ প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা মানে কি কৈছে লিখি লোৱা তোমালোকে সলিউশ্যন ধৰি লোৱা এখন আমাৰ কি আছে অৱতল দাপোন আছে ধৰি লোৱা এখন আছে কি আমাৰ অৱতল দাপোন আৰু আমাক কি কৈছে এই অৱতল দাপোনখনৰ কি বুলি কৈছে এটা মুখ্য অক্ষ মেৰু তাৰপিছত কি কৈছে আমাৰ ইয়াৰ ফ'কাছ দৈৰ্ঘ্য কিমান বুলি কৈছে 15 সেণ্টিমিটাৰ মানে কি আমাৰ এই মেৰু আৰু এই মুখ্য ফ'কাছৰ মাজত যিটো দূৰত্ব হ'ব সেইটো আমাৰ কিমান বুলি কৈছে 15.0 সেণ্টিমিটাৰ ঠিক আছে তাৰপিছত কি কৈছে আমাক ইয়াৰ সন্মুখত 25 সেণ্টিমিটাৰ দূৰত্বত বুলি কৈছে মানে কি হ'ব এই দাপোনখনৰ সন্মুখত 25 সেণ্টিমিটাৰ দূৰত্বত কি কৈছে আমাৰ 4 সেণ্টিমিটাৰ আকাৰৰ এটা লক্ষ্যবস্তু ৰখা হৈছে বুলি কৈছে মানে কি হ'ব আমাৰ এই মেৰুৰ পৰা 25 সেণ্টিমিটাৰ দূৰত্বত কি হ'ব আমাৰ কোনোবা এটা লক্ষ্যবস্তু ৰখা হৈছে হ'ল আৰু ইয়াৰ দূৰত্বটো কিমান বুলি কৈছে আমাৰ যে 25.0 সেণ্টিমিটাৰ আৰু ই ক'লৈকে হ'ব আমি জানো যে কি সদায় আমি মেৰুলৈকে জোখোঁ মানে কি দূৰত্বটো আমি মেৰুৰ পৰা সদায় জোখোঁ ঠিক আছে এতিয়া কি হ'ব আমাৰ ইয়াৰ দূৰত্বত 4 সেণ্টিমিটাৰ আকাৰৰ লক্ষ্যবস্তু বুলি কৈছে মানে কি 4 সেণ্টিমিটাৰ আকাৰৰ লক্ষ্যবস্তু মানে কি হ'ব আমাৰ লক্ষ্যবস্তুৰ ই কি হ'ব আমাৰ উচ্চতা হৈ যাব ঠিক আছে কি যিহেতু কি বুলি কৈছে আমাৰ 4 সেণ্টিমিটাৰ মানে কি লক্ষ্যবস্তুৰ দূৰত্ব মানে কি হ'ব ইয়াৰ উচ্চতাতে বুজাব আৰু সেইকাৰণে কি হ'ব আমাৰ লক্ষ্যবস্তুৰ উচ্চতা বা কি দূৰত্বটো কিমান হ'ব 4.0 সেণ্টিমিটাৰ ঠিক আছে সেইকাৰণে প্ৰথমে লিখি লওঁ দিয়া আছে কি দিয়া আছে আমাক যে প্ৰথমতে দিয়া আছে ফ'কাছ দৈৰ্ঘ্য হ'ল মানে কি অৱতল দাপোনখনৰ ফ'কাছ দৈৰ্ঘ্য অৱতল দাপোন এখনৰ ফ'কাছ দৈৰ্ঘ্য আৰু ফ'কাছ দৈৰ্ঘ্যটো কিহে বুজোৱা যায় স্মল এফৰ সহায়ত বুজোৱা যায় ইকুৱেল টু কিমান দিয়া আছে আমাৰ 15.0 সেণ্টিমিটাৰ আৰু আমি জানো যে কি আমাৰ দাপোনৰ বাওঁফালে যিবোৰ দূৰত্ব হয় আমাৰ কাৰণে সদায় কি হয় নিগেটিভ হয় বা কি ঋণাত্মক হয় আৰু সেইকাৰণে কি কৰিম আমি এই 15 সেণ্টিমিটাৰৰ আগত কি লগাম আমি মাইনাছ চাইন লগাম মাইনাছ 15.0 সেণ্টিমিটাৰ ঠিক আছে ইমানলৈকে বুজি পালা তাৰপিছত কি কৈছে আমাৰ যে এই দাপোনখনৰ সন্মুখত 25 সেণ্টিমিটাৰ দূৰত্বত এটা লক্ষ্যবস্তু ৰখা হৈছে বুলি কৈছে মানে কি হ'ব 25 সেণ্টিমিটাৰটো আমাৰ কাৰণে কি হৈ যাব এতিয়া লক্ষ্যবস্তুৰ দূৰত্ব হৈ যাব সেইকাৰণে লিখা লক্ষ্যবস্তুৰ দূৰত্ব ইয়াক কিহে বুজোৱা যায় স্মল ইউ সহায়ত বুজোৱা যায় ইকুৱেল কিমান হ'ব আমাৰ 25 সেণ্টিমিটাৰ আৰু যিহেতু কি আছে ই আমাৰ কি হ'ব এই দাপোনখনৰ বাওঁফালে আছে মানে কি হ'ব আমি সদায় এই মেৰুৰ পৰা কি কৰোঁ আমাৰ এই মেৰুৰ পৰা য'লৈকে আমাৰ কি হয় দূৰত্বটো জুখিব লাগে মানে কি যিহেতু আমাৰ লক্ষ্যবস্তু দিছে সেইকাৰণে আমি কি কৰিব লাগিব এই মেৰুৰ পৰা এই লক্ষ্যবস্তুৰ মাজত দূৰত্বটো জুখিব লাগিব আৰু সেইকাৰণে কি হ'ব আমাৰ দাপোনখনৰ বাওঁফালে থকাৰ কাৰণে ইয়াৰ দূৰত্বটো কি হ'ব আমাৰ মাইনাছ হ'ব বা কি নিগেটিভ হ'ব বা কি ঋণাত্মক হ'ব হ'ল আৰু সেইকাৰণে কি হ'ব আমাৰ মাইনাছ 25.0 সেণ্টিমিটাৰ হ'ল ইমানলৈকে বুজি পালা তাৰপিছত কি কৈছে আমাৰ ইমান সেণ্টিমিটাৰ আকাৰৰ লক্ষ্যবস্তু এটা ৰখা হৈছে বুলি কৈছে মানে কি লক্ষ্যবস্তুৰ আকাৰটো কিমান কৈছে 4 সেণ্টিমিটাৰ মানে কি তাৰ আমাৰ উচ্চতাৰ কথা কৈছে আৰু সেইকাৰণে কি হ'ব আমাৰ লক্ষ্যবস্তুৰ উচ্চতা বুলি লিখি লোৱা লক্ষ্যবস্তুৰ উচ্চতা আকাৰ বুলি ক'লে গম পাবা মুঠতে লক্ষ্যবস্তুটো কিহৰ কথা কৈছে আমাৰ উচ্চতাৰ কথা কৈছে আৰু আমি তাক কিহে বুজাইছিলোঁ স্মল ইছৰাত বুজাইছিলোঁ ইকুৱেল টু কিমান দিয়া আছে আমাৰ 4 সেণ্টিমিটাৰ আৰু যিহেতু কি আছে আমাৰ মুখ্য অক্ষৰ লম্বকে প্লাছ ৱাই এক্সিছৰ ডাইৰেকশ্যন আছে মানে কি লম্বকে ওপৰলৈ আছে সেইকাৰণে কি হ'ব আমাৰ এই লক্ষ্যবস্তুৰ উচ্চতা কি পজিটিভ হ'ব মানে কি সেইকাৰণে আমি কি লিখিম প্লাছ 4.0 সেণ্টিমিটাৰ ঠিক আছে তোমালোকে বুজি পালা এতিয়া কি সুধিছে আমাক যে স্পষ্ট প্ৰতিবিম্ব এটা পাবলৈ দাপোনখনৰ পৰা কিমান দূৰত পৰ্দাখন ৰাখিব লাগিব মানে কি আমাৰ এতিয়া সেই দাপোনখনৰ পৰা কিমান দূৰত কি কৈছে এখন পৰ্দা ৰাখিম যাতে কি হ'ব সেই পৰ্দাখনত এটা প্ৰতিবিম্ব গঠন হ'ব মানে কি সেই পৰ্দাখনত যিহেতু প্ৰতিবিম্বটো গঠন হ'ব সেইকাৰণে কি হ'ব আমাৰ এই দাপোনখনৰ পৰা পৰ্দাৰ মাজৰ দূৰত্বটো কি হ'ব আমাৰ কাৰণে প্ৰতিবিম্বৰ দূৰত্ব হ'ব আৰু সেইকাৰণে প্ৰথমতে কি কৰিব লাগিব প্ৰতিবিম্বৰ দূৰত্বটো ফাইন কৰি ল'ব লাগিব কি ব্যৱহাৰ কৰি দাপোনৰ সূত্ৰ ব্যৱহাৰ কৰি ঠিক আছে আৰু সেইকাৰণে এতিয়া আমি কি লগাম যে লিখি লোৱা তোমালোকে আমি জানো যে কি হয় 1/v প্লাছ 1/u ইকুৱেল টু কি হয় 1/f হ'ল এটা কি হ'ব আমাৰ 1/v ইকুৱেল টু কি হ'ব আমাৰ 1/f মাইনাছ কি হ'ব 1/u হ'ব কাৰণ কেলৈ আমি যিহেতু প্ৰতিবিম্বৰ দূৰত্বটো উলিয়াব লাগে আমি f আৰু u ভেলুটো জানোৱে সেইকাৰণে ইয়াত ভেলুকেইটা বহাই দিয়া 1/v ইকুৱেল টু কি হ'ব আমাৰ f ভেলু কিমান আছে
1 বাই মাইনাছ 15.0 মাইনাছ কিমান আছে আমাৰ ইউ ভেলুটো 1 ডিভাইডেড বাই কি হ'ব মাইনাছ 25.0 হ'ল আৰু এইটোকে আমি ইয়াত লিখিম যে কি হ'ব 1 বাই ভি ইকুৱেল 1 ডিভাইডেড বাই মাইনাছ 15.0 মাইনাছ মাইনাছ কি যাব প্লাছ হৈ যাব 1 বাই 25.0 মানে কি এইটো 15 আৰু 25 হৈছে আৰু সেইকাৰণে কি কৰা তুমি যদি ইয়াৰ লসাগু লোৱা কি হ'ব আমাৰ 1 বাই ভি ইকুৱেল টু ইয়াৰ লসাগু কিমান আহিব আমাৰ 15 আৰু 25ৰ পাছে যদি কৰা 5 3 গুণ 15 5 5 গুণ 25 মানে কি আহিব আমাৰ এতিয়া 75 আহিব হ'ল এটা কিমান আহিব আমাৰ 75.0 আহিব হ'ল এটা সেইকাৰণে কি হ'ব আমাৰ ইয়াক যদি কৰো 5 গুণ 75 সেইকাৰণে কি হ'ব -5 আহিলে এটো প্লাছ এটো কি হ'ব আমাৰ 3 25 75 হয় সেইকাৰণে কি 3 আহিলে হ'ল ইকুৱেল টু কিমান আহিব আমাৰ এতিয়া যে 1 বাই ভি ইকুৱেল টু -2 ডিভাইডেড বাই 75.0 আৰু বাকি আমি কি লিখিব পাৰোঁ ভি ইকুৱেল টু কি লিখিব পাৰোঁ আমি যদি ভিটো ওপৰলৈ লৈ যাওঁ কি হ'ব 75 আৰু এটো কি হ'ব উল্টা হৈ যাব সেইকাৰণে কি হ'ব ভি ইকুৱেল টু 75.0 ডিভাইডেড বাই 2 আৰু কি আছে মাইনাছ এটা আছে হ'ল ইয়াক যদি কি কৰা তোমালোকে হৰণ কৰা কিমান আহিব 2 যদি কৰা 75 ক 2 3 গুণ 6 1 আহিলে তো 5 আহিলে তাৰপিছত কি হ'ব আমাৰ যে 2 7 গুণ 14 7 আহিলে প্লাস 14 যদি আহে কিমান হ'ব আমাৰ 1 টা নামিব পইণ্ট দিলে 10 হ'ব 0. তোমাৰ 5 মানে কি হ'ব 37.5 মাইনাছ কি হ'ব 37.5 সেন্টিমিটাৰ মানে কি গম পালো এতিয়া আমি যে আমাৰ যেটো প্ৰতিবিম্বৰ দূৰত্ব হ'ব হেতু আমাৰ কিমান হৈ গ'ল এতিয়া যে v -37.5 যে v এতিয়া আমি কিমান পালো v পালো -37.5 সেন্টিমিটাৰ মানে কি মাইনাছ মানে কি হ'ব আমাৰ দাপোনখনৰ বাওঁফালে থাকিব ঠিক আছে আৰু তাৰ দূৰত্বটো কিমান হ'ব আমাৰ 37.5 সেন্টিমিটাৰ হ'ব মানে কি হ'ব এই মেৰুৰ পৰা আমাৰ কি হ'ব 37.5 ধৰিলো আমাৰ ইমানটো হ'ব ঠিক আছে আৰু আমি জানো যে কি অবৰল দাপনৰ কাৰণে যিবোৰ কি হয় প্ৰতিবিম্ব গঠন হয় হেবু কি হয় উল্টা হয় সেইকাৰণে কি হ'ব আমাৰ এফালে 37.5 ত কি হ'ব এনেকে গঠন হ'ব মানে কি দূৰত্বত আমাৰ প্ৰতিবিম্বটো গঠন হ'ব মানে কিমান হ'ব 37.5 সেন্টিমিটাৰ হ'ল আৰু এটো কোপৰ জোখা হ'ব মেৰুৰ পৰা জোখা হ'ব হ'ল আৰু সেইকাৰণে আমি এটা কি লিখিম যে প্ৰতিবিম্বটো কি হ'ব আমাৰ দাপোনখনৰ সন্মুখত 37.5 সেন্টিমিটাৰ দূৰত্বত গঠন হ'ব বাকি দাপোনখনৰ সন্মুখত বাকি দাপোনখন তুমি বাওঁফালেও লিখিব পাৰা ঠিক আছে বাওঁফালেও লিখিব পাৰা সন্মুখত মানে কি এখন দাপোনখন আমাৰ সন্মুখত মানে কি প্ৰতিফলন পৃষ্ঠ সন্মুখত যেটো হ'ব এফালে সেইকাৰণে আমি লিখিম বাওঁফালে বাকি সন্মুখত 37.5 সেন্টিমিটাৰ দূৰত্বত কি হ'ব আমাৰ গঠন হ'ব ঠিক আছে আৰু যেহেতু কি হ'ব আমাৰ এফালে গঠন হ'ব সেইকাৰণে কি হ'ব আমাৰ প্ৰতিবিম্বটো হট হ'ব আৰু সেইকাৰণে আমি এই প্ৰতিবিম্বটো প্ৰকৃতিৰ কি লিখিম আমি হট বুলি লিখিম ঠিক আছে এটো মহাই দিও মানে কি হ'ব এতিয়া আমাৰ যে আমি পৰ্দাখন ক'ত ৰাখিব লাগিব হেতুহে লিখিব লাগিব হয়নে মানে কি কিমান দূৰত পৰ্দাখন ৰাখিব লাগিব বুলি কৈছে না সেইকাৰণে আমি কি লিখিম যে আমি পৰ্দাখন বুলি লিখিম এটো প্ৰতিবিম্বটো কাটি দিবা পৰ্দাখন দাপোনখনৰ সন্মুখত বাকি বাওঁফালে 35 সেন্টিমিটাৰ দূৰত্বত ৰাখিব লাগিব ঠিক আছে হ'ব এটা কি হ'ব আমাৰ কি হ'ব প্ৰতিবিম্বটো কি আমাৰ প্ৰকৃতিটো কি হ'ব আমাৰ লিখি দিয়া প্ৰতিবিম্বটোৰ প্ৰকৃতি কি হ'ব আমাৰ এতিয়া যে হট হ'ব হয়নে যেটো কি আছে আমাৰ দাপোনখনৰ বাওঁফালে গঠন হৈছে সেইকাৰণে কি হ'ব আমি ইয়াক কটাকটি কৰা দেখিম মানে কি ৰেখাগিডালে কি ৰশ্মিগিডালে কি কৰিম আমি কটাকটি কৰা দেখিম ঘৰৰ সেইকাৰণে কি হ'ব আমাৰ প্ৰতিবিম্বটো হট হ'ব ঠিক আছে এটা কি কৰিব লাগিব আমি ইয়াৰ আকাৰটো দিব লাগিব মানে কি প্ৰতিবিম্বটো আকাৰ মানে কি হ'ব আমি প্ৰতিবিম্বটো উচ্চতা দিব লাগিব ঠিক আছে
আৰু সেইকাৰণে কি আমি প্ৰতিবিম্বৰ উচ্চতা উলিয়াবলৈ হ'লে আমি কি ব্যৱহাৰ কৰিম যে বিবৰ্ধনটো ইউজ কৰিম হয়নে এতিয়া আমি জানো যে কি বিবৰ্ধনটো কি হয় লিখিবা যেহেতু বিবৰ্ধন m = কি হয় আমাৰ h dash divided by h = কি হয় আমি জানো যে কি মাইনাছ v by u হয় হল এতিয়া আমি কি ভাবে ফাইন কৰিব লাগে যে কি হয় আমাৰ ইয়াত h মানে কি আছিল লক্ষ্য বস্তুৰ উচ্চতা আছিল আৰু h dash মানে কি আছিল আমাৰ প্ৰতিবিম্বৰ উচ্চতা আছিল আৰু v মানে কি আছিল আমাৰ প্ৰতিবিম্বৰ দূৰত্ব আৰু কি হ'ব u টো আমাৰ লক্ষ্য বস্তুৰ দূৰত্ব হয় আৰু সেইকাৰণে কি যেহেতু আমি কি ফাইন কৰিব লাগিব এতিয়া আমাৰ তাৰ আকাৰ বুলি কোৱা কাৰণে প্ৰতিবিম্বটো আকাৰ মানে কি হ'ব প্ৰতিবিম্বটোৰ উচ্চতাটো ফাইন কৰিব লাগিব আৰু সেইকাৰণে কি হ'ব আমাৰ ইয়াত h dash টো ফাইন কৰিব লাগিব আৰু সেইকাৰণে আমাৰ h dash = কিমান আহিব মাইনাছ v h টো যদি আমি এফালে যাওঁ কি হ'ব h divided by u হ'ব হল এতিয়া ভ্যালুখিনি বহাই দিয়া ইকুৱেল টু মাইনাছ v ভ্যালুটো কিমান আছিল আমাৰ যে মাইনাছ 37.5 মাইনাছ 37.5 ইনটু h ভ্যালুটো কিমান আছিল 4.0 ডিভাইডেড বাই কি হ'ব আমাৰ যে u ভ্যালুটো কিমান আছিল মাইনাছ 25.0 মানে কি মাইনাছ মাইনাছ কেনসেল গ'ল এতিয়া আমি যদি 25 এ 37.5 ক যদি কৰোঁ 25 এবাৰ দিলে 25 আহিলে এফালে কিমান আহিব আমাৰ 1 2 5 পইণ্টটো ওপৰলৈ যাবগৈ আৰু এফালে আহিব তোমাৰ 5 125 মানে কি আহিব এতিয়া আমি 25.0 যদি আমি ইয়াক কাটো আমাৰ কিমান আহিব 1.5 আহিব 1.5 এতিয়া আমি 1.5 ইনটু যদি 4 কৰোঁ কিমান আহিব আমাৰ 60 মানে কি 6.0 আহিব সেইকাৰণে কিমান আহিব মাইনাছ 6.0 মিটাৰ আৰু যেহেতু কি হৈছে আমাৰ সেন্টিমিটাৰ হ'বতো যেহেতু আমাৰ সেন্টিমিটাৰ আছে আৰু যেহেতু কি হৈছে আমাৰ মাইনাছ আছে আৰু মাইনাছ মানে কি আমি উচ্চতাটো যদি মাইনাছ হয় আমি জানো যে কি আমাৰ এই মুখ্য অক্ষৰ লম্বভাৱে কি থাকিব আমাৰ মাইনাছ y ডাইৰেকশ্যন থাকিব আৰু সেইকাৰণে কি হ'ব আমাৰ ইয়াৰ প্ৰকৃতিটো কি হ'ব আমাৰ হট আছিলে আৰু লগতে কি হ'ব এতিয়া আমাৰ উলুটা হ'ব ঠিক আছে এতিয়া সেইকাৰণে লিখি দিয়া ইয়াৰ হেৰিটো এটাকে এটাকে প্ৰতিবিম্বটো উলুটা আৰু কি হ'ব আমাৰ যেহেতু ইয়াৰ ভ্যালুটো কি মাইনাছ 6.0 আগতে কি আছিল আমাৰ 4 সেন্টিমিটাৰ আছিল মানে কি লক্ষ্য বস্তু 4 সেন্টিমিটাৰ আছিল এটা আমি কি গম পাই গ'লো প্ৰতিবিম্বটো আমাৰ কি হৈ গ'ল 6 সেন্টিমিটাৰ হৈ গ'ল কিন্তু আমাৰ কি মাইনাছটো কি বুজাইছে তাৰ আমাৰ ডাইৰেকশ্যনটো বুজাইছে মানে কি ই কোনটো ডাইৰেকশ্যন হ'ব ই যেহেতু তললৈ হৈছে সেইকাৰণে কি হ'ব ই উলুটা হৈছে আৰু সেইকাৰণে কি হ'ব ইয়াৰ যদি ভ্যালুটো মানে কি হ'ব ইয়াৰ ভ্যালুটো 6 হৈছে আৰু ইয়াৰ ভ্যালুটো 4 হৈছে মানে কি হ'ব ই লক্ষ্য বস্তুৰ তুলনাত ই ডাঙৰ হ'বনে মানে কি বিবৰ্ধিত হ'ব আৰু সেইকাৰণে কি লিখিম আমি প্ৰতিবিম্বটো উলুটা আৰু বিবৰ্ধিত আৰু বিবৰ্ধিত ঠিক আছে এইটো হ'ব আমাৰ আনসাৰ হ'ব বুজি পালা তোমালোকে চাবা ভালকৈ ঘৰত প্ৰেক্টিছ কৰিবা আৰু তোমালোকে চাবা যে কি আমাৰ এই দাপোনখনৰ কাৰণে আমাৰ এই ফ'কাছ দৈৰ্ঘ্য লক্ষ্য বস্তু দূৰত্ব উচ্চতা প্ৰতিবিম্ব দূৰত্ব প্ৰতিবিম্ব উচ্চতা তাৰ আমাৰ সাইনকেইটা কি হয় মানে কি চিহ্নকেইটা কি হয় ঠিক আছে তোমালোকে সেই প্ৰথম সেই চিহ্নৰ 5টা পইণ্ট মনত ৰাখিলে তোমালোকে এই প্ৰবলেমখিনি ভালকৈ কৰিব পাৰিবা ঠিক আছে লিখি লোৱা প'জ কৰি হ'ল তোমালোকে ইয়াত দেখোন প্ৰতিবিম্বটো উচ্চতা বুলি লিখি দিবা দেই এইডোখৰ তোমালোকে লিখি দিবা উচ্চতা বুলি হ'ব মানে কি প্ৰতিবিম্বৰ উচ্চতা h dash ইকুৱেল এইটো হ'ব দেই হ'ব তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকে ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোকে যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এই চেনেলত যেতিয়া নতুন ভিডিঅ' আপলোড কৰা হ'ব তেতিয়া তাত তোমালোকে নটিফিকেশ্যন পাই যোৱা ঠিক আছে আৰু তোমালোকে মোক কমেণ্ট কৰি জনাবা যে তোমালোকে আজি এই টপিককেইটা আৰু কুৱেশ্যনকেইটা বুজি পালানে ঠিক আছে তেনেহ'লে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ